হয় মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ অভয়পুৰস্থিত যি 1263 নং প্ৰাথমিক বিদ্যালয় আজি মহাৰাজাৰ জয়ন্তী মহোৎসৱত মই উপস্থিত আছোঁ। কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান হৈছে। কেইবাটাও বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে আজি দিনজোৰা কাৰ্যসূচীৰে। আৰু এই মুহূৰ্তত আধাৰশিলা স্থাপনৰ বাবে আমি মূল যি 1 নং অভয়পুৰস্থিত যি মূল চক এই মূল চকত আমি উপস্থিত আছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম। ৰজত জয়ন্তীৰ সম্পাদকগৰাকী আছে, আমি সম্পাদকগৰাকীৰ পৰা আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম। যি গতিকে এটা দীঘলীয়া প্ৰচেষ্টাত আজি এক শুভ মুহূৰ্তত আধাৰশিলা স্থাপন কৰা হ'ল। হয়, ইয়াৰ কাৰণে আমি আপোনালোকো ধন্যবাদ জনাইছোঁ। আপোনালোকে যে আমাৰ এই অনুষ্ঠানটি প্ৰচাৰ কৰাৰ কাৰণে আমাক সহায় কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আমি দীৰ্ঘদিন ধৰি সময় আমি এইটো অপেক্ষা কৰি আছিলোঁ যে আমাৰ এটা হাবিয়াস আছিলে যে আমি অভয়পুৰৰ চকত 1 নং আৰু 2 নং চকত এটা জাকত জিলিকা গেট আমি ইয়াত দিবৰ কাৰণে ব্যৱস্থা ভাবি আছিলোঁ। আজি আমাৰ সৌভাগ্য আমাৰ গাঁৱৰে প্ৰয়াত প্ৰভাত চন্দ্ৰ দাসৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গই ইয়াত এটা তোৰণ দিয়াৰ ব্যৱস্থা কৰিম বুলি আমাক অৱগত কৰিছে। আৰু এই চেগতে তেখেতসকলক আপোনালোকৰ চেনেলৰ যোগেৰে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ যি মনৰ আশা এই মনৰ আশা পূৰণ হওক বুলি ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। লগতে আমাৰ এটা দীৰ্ঘদিনীয়া সমস্যা আমাৰ সমাধান হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আজি জয়ন্তী উৎসৱৰ কি কাৰ্যসূচী অনুষ্ঠিত কৰা? আজি আমাৰ মহাৰাজাৰ জয়ন্তী উৎসৱৰ শুভাৰম্ভণিৰ দিন। এতিয়া শুভাৰম্ভণিত আমাৰ ৰাতিপুৱা পতাকা উত্তোলন হ'ল। পতাকা উত্তোলন কৰিলে আমাৰ মহাৰাজাৰ জয়ন্তী উদযাপন সমিতিৰ সভাপতি মাননীয় প্ৰবীণ চন্দ্ৰ কলিতা ডাঙৰীয়াদেৱে, তাৰপিছত আমাৰ স্মৃতি তৰ্পণ কৰিলে অভয়পুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় তৰুণ চন্দ্ৰ দাস ডাঙৰীয়াদেৱে। আৰু আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আমি ৰাখিছিলোঁ। বৃক্ষৰোপণ কৰিলে আমাৰ অভয়পুৰ গাঁৱৰ মান্যবৰ মাননীয় গোলোক চন্দ্ৰ কলিতা ডাঙৰীয়া আৰু অভয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিনীতা ৰাজবংশী বাইদেউ ডাঙৰীয়ানীয়ে। আৰু আমাৰ এই অনুষ্ঠানবিলাকত গোটেইবোৰ অভয়পুৰৰ গাঁৱৰ বয়োজ্যেষ্ঠ আই মাতৃ সৰু জ্যেষ্ঠ কনিষ্ঠ ভাতৃসমূহ সকলোৱে ইয়াত একাধিক্ৰমে লাগি আমাৰ এই আজিৰ যিটো কাৰ্যসূচী সমাপন কৰাৰ কাৰণে সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰিছে। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। অভয়পুৰস্থিত যি 1263 নং প্ৰাথমিক বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয়ৰ আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে মহাৰাজাৰ জয়ন্তী উৎসৱ। এক দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ আজি শুভ মুহূৰ্তত 1 নং অভয়পুৰৰ যি মূল চক এই মূল চকৰ আধাৰশিলা স্থাপনৰ আজি শুভ মুহূৰ্তত এনিভাৰত 24 দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছোঁ। দেখুৱাৰ বাবে আমি উপস্থিত হৈছিলোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম স্থানীয় যিসকল লোক আছে, আমি স্থানীয় লোকৰ পৰা আমি কিছু মন্তব্য চেষ্টা কৰিম। তাতে আজি শুভ মুহূৰ্তত কি ক'ব? আজি মুহূৰ্তত আজি আমাৰ অভয়পুৰ 1263 নং LP স্কুল তাৰে আজি আমাৰ মহাৰাজক জয়ন্তী আমি উৎসৱ কৰিবলৈ আৰম্ভ কৰিছোঁ। গতিকে সেই উপলক্ষে আমাৰ ইয়াত যিটো প্ৰধান দুটা ৰাস্তা আছে আমাৰ অভয়পুৰ গাঁৱত, গতিকে তাৰ প্ৰথম ৰাস্তাটোতে আজি এতিয়া আমাৰ তোৰণৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল। ইয়াৰ পিছতে আমাৰ দ্বিতীয় এটা আকৌ আছে সেইটো ৰাস্তাত। গতিকে এনেধৰণে আমি আমাৰ মহাৰাজক জয়ন্তী বিদ্যালয়খনৰ একক প্ৰচেষ্টাত আজি অভয়পুৰ গাঁও উন্নয়ন কমিটিৰ প্ৰচেষ্টাত এইটো আমাৰ সম্ভৱ হৈছে। গতিকে হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এনিভাৰত 24 দৰ্শকসকলক পোনপটীয়াভাৱে আমি এই কিছু কাৰ্যসূচী দেখুৱাৰ বাবে। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনিভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনিভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনিভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।